মোৰ জনা নজনাৰ লিষ্টখনত নজনাৰ সংখ্যা বহুত বেছি। মই ধান দাব নাজানো, ৰুব নাজানো, তাঁত ব'ব নাজানো, আনকি মই চাউলো জৰা চলা কৰিব নাজানো। কিন্তু যিখিনি জানো ঘৰৰ ভিতৰৰ কাম, সেইখিনি পৰিপাটিকৈ চাফ চিকুণকৈ কৰিবলৈ চেষ্টা কৰোঁ। মই মোৰ মাক দেখিছোঁ সৰুৰ পৰা, আমি যিহেতু ভাড়া ঘৰত আছিলোঁ। মোৰ মায়ে আমাৰ 4জন মানুহৰ কাপোৰ কানি, বয় বস্তুবোৰ ধুনীয়াকৈ আতপিত লগাই ৰাখে আৰু খুব পৰিষ্কাৰ। আৰু মাক দেখি দেখি ময়ো তেনেকুৱা হ'বলৈ চেষ্টা কৰোঁ। বিয়াৰ পাছত যেতিয়া এই ঘৰখনলৈ মই নতুনকৈ আহিছোঁ, তেতিয়াতো মোৰ অৱস্থাই বেয়া হৈ গৈছিলে। গোটেই ঘৰখনৰ অৱস্থাটো দেখি মোৰ মূৰ ঘূৰাইছিলে। এনেকুৱা লাগিছিল মই কামবোৰ কোন ফালৰ পৰা কৰিলে শেষ হ'ব আৰু কোন ফালৰ পৰা কৰিলে আতপিত লাগিব তেনেকুৱা। আৰু ঘৰখন মোৰ ভাল লগা কৰিবলৈ প্ৰায় 6 এবছৰমান সময় লাগিছিল। লাহে লাহে ঘৰখন মোৰ ভাল লগা হৈ উঠিল নিজৰ মতে আৰু থাকিও ভাল লাগিল। তাৰপাছত সোণ মোৰ জীৱনলৈ আহিবলৈ ল'লে, মই প্ৰেগনেণ্ট হ'লোঁ। তেতিয়াতো মই ইচ্ছা কৰিলেও মন গ'লেও কামখিনি কৰিব নোৱাৰোঁ ঘৰৰ ভিতৰত। আৰু যিহেতু মোৰ কাম কৰা মানুহো নাই, অকলে মই গোটেই ঘৰৰ কামখিনি কৰিব লাগে। সেই তেনেকুৱা। তাৰপাছত মনটো বেয়া লাগি থাকে আৰু তাৰ কেইমাহমানৰ পাছতে মানে মোৰ প্ৰেগনেঞ্চিটো জাৰ্ণিটো চলি থাকোঁতেই ভণ্টি আহিল, মানে মোৰ জাজনী বিয়া হৈ আহিল আৰু তাই অহাৰ পাছতে মোৰ বহুতখিনি সকাহ হ'ল। এতিয়াতো আমি ঘৰৰ কামখিনি দুয়োজনীয়ে ভাগ কৰি কৰোঁ। মই যদি ঘৰটোৰ আগফালৰ কামখিনি কৰোঁ, তাই পাছফালৰখিনি কৰে। আৰু মই যদি পাকঘৰত সোমাওঁ, তাই ঘৰৰ চাফ চিকুণৰ কামখিনিত লাগে। সেই তেনেকৈ আমাৰ দৈনন্দিন কামবোৰ চলি যায়। আৰু আপোনালোকৰ লগত মোৰ কাহিনী কৈ কৈ মোৰ কামখিনিও হৈ গ'ল চাওকচোন। এয়া সন্ধিয়া সময়খিনিত কি কৰিম বুলি ভাবি এয়া ৱাৰ্ড্ৰবটোৰ কাপোৰখিনিকে ঠিক কৰি সামৰি ল'লোঁ। এইফালে মানে অকল দেউতাক আৰু জীয়েকৰহে কাপোৰ থাকে।